আমার ওয়াটার স্ট্যান্ড লাগে গাঁও বেসপার অথরিটি দিছে তো গাঁও বাস কিয়া আমি আই ফোন করলে হ্যাঁ কি রুম ফুটবল তুমি আইবো আমি কেন ফোন করে আনছি গাঁও অথরিটি দিছে না তার কিছু ক্যান্সেল আবার কাজটা আছে আমার দোস্ত না বুড়ো পাইছ না এলাকা জাগে গাড়ির নম্বরটা তুইলো না ওটা দিয়ে দিয়ে কালি ডাক্তার আইছিল আহি কিনে কৈছিলে এই মোৰ দেউতা কৈছিলে এই জ্বৰে আহিছে জ্বৰৰ বড়ি কোনটো তাই বলিছে তাই কৈছে ফেচাৰৰ বড়িটো কৈছে জ্বৰৰ বড়ি তিনিটা একলগত খাবলৈ কৈছে তিনিটা একলগত খাওয়াৰ পিছত এনেকৈ উল্টা পাল্টা কৰি আছে এনেকৈ হাল বেয়া হৈ গৈছিলে পূৰা তিৰা ধৰি লাগিছে 10টা বজাত তাক ৰাতিপুৱা মই কল কৰিছোঁ আপুনি পইচাকেইটা পাক আহিলোঁ আহি কিনে লৈ যাওক তাই আহিছে এতিয়া তাক ধৰিছোঁ ফেচাৰৰ বড়িবিলাক কৈছে জ্বৰৰ বড়ি তোমার কি হয় এটা ডক্টৰ বুলি কৈছে এইটো মোৰ লগত কৈছে আমাৰ মাতি আৰু আমাৰ তাৰ ফাৰ্মাচী আছে কোনজন মানুহ হয় এইজন মানুহ কি হয় এইজন দেউতা হয় এইজন হয় নেকি মোৰ দেউতা হয় এইজন হয় নেকি এইটো ডাক্তৰে কৈছে এইজন এইটো ফেচাৰৰ বড়িৰে কৈছে জ্বৰৰ বড়ি তিনিটা একলগত খাবলৈ কৈছে এক মিনিটত তিনিটা খাবলৈ কৈছে কোনোবা এজন অচিনাক্ত দুৰ্বৃত্তৰ নাম শুনা পাইছোঁ হাবিজুৰ তেওঁৰ গৰাজান বুলি শুনা পাইছোঁ তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ মানে অলিয়ে গলিয়ে মেডিচিন লৈ বিক্ৰী কৰাৰ এটা অভিযোগ উত্থাপন হৈছে আৰু ৰাইজে মোক মাতি আনি কৈ আছে যে এইবিলাক হ'ব নালাগে আৰু আমি নগাঁও জিলা আৰপুৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিছোঁ এই কাৰণে গৰিহণা দিছোঁ কাৰণ এই ঔষধৰ বেহাটো একেবাৰে ৰাম খেলি নহয় এইটো বহুত এটা ডাঙৰ বেপাৰ এইটো বেপাৰ আপুনি সকলো সময়তে কৰিব নোৱাৰে সকলো জাগাতে কৰিব নোৱাৰে এইটো আপোনাৰ নিৰ্দিষ্ট এটা ফাৰ্মাচী থাকিব লাগিব তাৰ ডিএল নম্বৰ থাকিব লাগিব আৰু ফাৰ্মাচিষ্টজন উপস্থিত থাকিব লাগিব তেতিয়াহে আপুনি এই বিজনেছ কৰিব পাৰিব ফাৰ্মাচিষ্ট নহ'লেও একো নাই কিন্তু আপোনাৰ ফাৰ্মাচিষ্ট এজন ল'ব লাগিব আৰু নিৰ্দিষ্ট এখন ফাৰ্মাচী থাকিব লাগিব আৰু তাত আপুনি ফাৰ্মাচী বিজনেছ চলাই যাব পাৰিব ঘটনাটো কি হৈছে